মহাদেব সঙ্গে পার্বতীয়া ৰাঙাপাৰা বিধায়ক আৰু আমাৰ দলৰ কৰ্তৃত্ব যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বাবা ভোলেনাথৰ ওচৰত আমি পূজা দিলোঁ। আগন্তুক যি আমাৰ নিৰ্বাচন হ'ব আমি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবৰ কাৰণে আৰু 400তকৈ যদি আমি অধিক আসন লাভ কৰোঁ তাৰে আমি মহাপ্ৰভুৰ ওচৰত আমি প্ৰধানমন্ত্ৰী হৈ পেলাই পূজা অৰ্চনা কৰিলে, আপুনি দান কৰিলে, প্ৰধানমন্ত্ৰী তৃতীয়বাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী শ্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগত জিলাৰ আমি 4জন বিধায়কে একেলগতে শিৱ বাবাৰ ওচৰত মহাভৈৰৱত পূজা দিলোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে 400ৰো অধিক আসন মিত্ৰ দলৰ লগত পাব লাগে। এই আশীৰ্বাদ বিচাৰি আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু আমি জানো যে বাবাই আমাৰ আশা আৰু আকাংক্ষা পূৰ্ণ কৰিব। আজি এই পবিত্ৰ দিনত প্ৰত্যেকজন সনাতনী ব্যক্তিলৈ মই শিৱৰাত্ৰিৰ শুভেচ্ছা দিলোঁ। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী তেজপুৰ আহিছে সেইকাৰণে প্ৰধানমন্ত্ৰী তেজপুৰত অহাৰ কাৰণে আমি আজি পূজাটো দিলোঁ আৰু মই ভাবোঁ যে শিৱ বাবাই আমাৰ পূজাটো স্বীকাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত 400টা আসন পাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী। কেতিয়াবাই বাজি আছে, আপোনালোকে কেতিয়াবা কম শুনে কেতিয়াবা বেছি শুনে, কিন্তু এতিয়াতো তুংগত আছে একদম। কিন্তু এই দুদিনীয়া যি ভ্ৰমণসূচী, এই ভ্ৰমণসূচীত যি শৃংখল ডাঙৰীয়া লাচিত সেনা তেখেতে কাৰ বিৰোধিতা কৰিব বুলি কৈছে। মানে অসম ক'ত আছে, আপুনি ক'ত কথা পাতি আছে দাদা? অসমত 27,000 কোটি টকাৰ মাইক্ৰ'চিপ বনোৱাৰ কাৰণে টাটাই বিনিয়োগ কৰি আছে। অসম এতিয়া এক বেলেগ জাগাত অসমে চাই আছে। অসমৰ মানুহে এতিয়া অসমক বেলেগ জাগাত চাব খোজে। আন্দোলন, পিকেটিং, ভয়, ভাবুকি, ইয়াৰ পৰা অসম ওলাই আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এতিয়া আগুৱাই যাবৰ কাৰণে আমি সকলোৰে প্ৰচেষ্টাত কাম চলি আছে। অসমৰ নৱপ্ৰজন্মই এক ইণ্ডাষ্ট্ৰিয়েলাইজড অসম বিচাৰিছে, য'ত নেকি ইঞ্জিনিয়াৰে চাকৰি পাব, অভিযন্তাই চাকৰি পাব, কমেও ডাইৰেক্ট ইনডাইৰেক্ট 20,000 মানুহৰ চাকৰি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত হ'ব। আৰু একবাৰ এই ইণ্ডাষ্ট্ৰী অহাৰ পিছত তাত ছেটেলাইট মানে ইণ্ডাষ্ট্ৰিয়েল টাউনত কিমান ইণ্ডাষ্ট্ৰী আহিব, কিমান চাকৰি হ'ব, আমি সকলোৱে তাৰ বাট চাই আছোঁ। ইয়াত আৰু নেগেটিভ কথা পাতি এটা পৰিৱেশ নষ্ট কৰাৰ এটা ইনভেষ্টমেণ্টৰ পৰিৱেশ আহিছে। ডাঙৰ ডাঙৰ কোম্পানীয়ে এতিয়া অসমত ইণ্ডাষ্ট্ৰী লগাব খুজিছে। এই পৰিৱেশটো নষ্ট কৰাৰ অধিকাৰ কাৰো নাই। কেলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যিটো হৈ আছে, উদ্যোগীকৰণ যিটো হৈ আছে, নৱপ্ৰজন্মৰ স্বাৰ্থত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যিটো হৈ আছে যুৱক আৰু যুৱতীৰ স্বাৰ্থত, আৰু তাৰ ওপৰত কুঠাৰাঘাত কৰাৰ অধিকাৰ কাৰো হাতত নাই। আপুনি প্ৰধানমন্ত্ৰীক আদৰণি জনালে, প্ৰধানমন্ত্ৰীৰ অনুভৱ কেনেকুৱা? প্ৰধানমন্ত্ৰী বহুত হাঁহি মুখেৰে অসমৰ ভূমিত মানে নামিলে আৰু মই ভাবোঁ যে তেখেত এতিয়ালৈ আশ্বস্ত হৈ আছে যে বিপুল বিজয়ৰ ফালে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ দলে ডম্বৰু বজাই কৈলাশৰে পতি প্ৰভু মহাদেৱ সঙ্গে পার্বতী